ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি খুব ভাল এটা খবৰ দিছে। এই খবৰটো হ'লগৈ আপুনি কৈছে যে বিহু আৰু পূজাত ফ্ৰী এটাকৈ চিলিণ্ডাৰ দিব। তাৰমানে এতিয়া আমাৰ আৰু কোনো টেনশ্যন নাইকিয়া হৈ গ'ল, কাৰণ এনেই যোনটো হিচাপ আছে সেইটো হ'লগৈ যে 12 মাহত 13 পৰ্ব, তো 13টা চিলিণ্ডাৰ আমি আপোনাৰ পৰা পামেই পূজা উপলক্ষে। হ'ল বছৰটোত 3টাকৈ আমাৰ বিহু আছে, বিভিন্ন নামাকৰণ আছে তাৰ, সেইটো আপোনালোকে জানে, ব্যাখ্যা দিবলৈ নাযাওঁ বিহুৰ। তো গতিকে 13 আৰু 3 হৈ গ'ল 16টা। তাৰপিছত আহি গ'ল আপোনাৰ পূজাত, কিন্তু মই সেইটো ধৰা নাই দেই, মই এতিয়া সেইটো মানে 14টা মিলাই লৈছোঁ। ছট পূজা আছে নহয়, বিহাৰীকেইটা ঠকুৱা চকুৱা যে বনাব লাগে, সেইকাৰণে লাগেতো। আৰু এটা হ'লগৈ যে কৰোৱা চাপ, এই যে উপাস থাকে যে নোখোৱাকৈ নিৰ্জলা থাকে, কেলে ঋণিকীও দেখোন আছিলে, মনত আছেনে নাই? চান্দক নেদেখালৈকে যে হেৰি কৰি থাকে, সেইটো। তো গতিকে এই যে গোটেই অনুষ্ঠানবিলাক যিবিলাক হ'ব, বাকী যিবিলাক খুচৰা আছে সেইবিলাক চব মই বাদেই দিছোঁ। তো গতিকে এনেই আমাৰ গেছৰ নাটনি। তো আপোনাক এটাই ৰিকুৱেষ্ট, আপুনি সেইটো ফৰ্মুলা নল'ব যে মানে বৰষুণ এৰি যোৱাৰ পিছত আপুনি জাপি দি আমাক সহায় কৰিব নালাগে, কাৰণ এতিয়াতো বৰষুণ হৈ আছে ন। এই মুহূৰ্তত আমাৰ চিলিণ্ডাৰ লাগে, কাৰণ গ্ৰাহকে চিলিণ্ডাৰ ক্ৰাইচিছত ভুগি আছে। আৰু মই ভাবিয়ে নাপাওঁ, আৰু সঁচাকৈ দেই, কেতিয়াবা লাগে আপুনি সঁচাকৈ মানে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ পাৱাৰফুল মানুহ। অৱশ্যে BBC ৰিপৰ্টাৰক দেখি আকৌ আপুনি পলাই যায়, সেইবিলাক আছে, সেইবিলাক ক'বলৈ নাই। সেইটোৰ ওপৰত আমি এটা সুকীয়াকৈ কৰিছোঁ, আপোনালোকে কোনোবাই যদি চোৱা নাই নিশ্চিতভাৱে চাব। তো এই যোনটো সময়ত মানে তৃতীয় বিশ্বযুদ্ধ লাগে নেকি তাৰ কোনো গেৰেণ্টি নাই, এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে। আমি গেছ পোৱা নাই, কাৰণ 4 মে'ৰ পিছত একদম খাটাংকে, বা 9 এপ্ৰিলৰ পিছতো যথেষ্ট সম্ভাৱনা আছে মূল্য বৃদ্ধি হ'ব। মানে যিমান মানে জ্বালানিৰ সামগ্ৰী আছে, এইটো পেট্ৰল গেছ যিয়েই হওক বাৰু, বাকী চব বস্তুত মূল্য বৃদ্ধি হ'বলৈ আছে। গতিকে নাটনিটো আমাৰ এই মুহূৰ্তত নহ'লে, কাৰণ আপুনি এটা অদ্ভুত কৈ আছে দেই, মানে কেতিয়াবা কৈ দিয়ে যে আপুনি 126টাতকৈ বেছি ভোট মানে জিকিব। আৰে 126টাতো আছেই, 126টাতকৈ বেছি জিকিব কেনেকৈ? কেতিয়াবা যদি আমি পাৱাৰলৈ আহোঁ, তাৰমানে আপুনি কনফিডেঞ্চ লেভেলটো হেৰাই পেলাইছে। যদি আমি পাৱাৰলৈ আহোঁ, আপুনিতো আহি আছে ন, আপুনিতো অভাৰ কনফিডেঞ্চ। তো গতিকে আপুনি এটা কাম কৰক, মানে এই চব ঠগবাজি বন্ধ কৰক, কাৰণ আপুনি ওলাই যোৱাৰ পিছততো আমি আৰু কংগ্ৰেছৰ পৰা ক'ব নোৱাৰিম নহয় চিলিণ্ডাৰটো দিয়াৰ কথা আছিলে। তেতিয়া গৌৰৱে ক'ব নহয় এইটোতো হিমন্ত কৰিছিলে, মইতো কোৱা নাই নহয়, ফাল্টু বকৱাচগিৰি মইতো নকৰোঁ। গতিকে এটা কাম কৰক, আপুনি যোৱাৰ আগে বিদেশত যোৱাৰ আগে চিলিণ্ডাৰকেইটা কমচে কম এটা 9 এপ্ৰিলৰ আগত প্ৰতিটা পৰিয়ালক এটা হয়, লাগিলে আপোনালোকে যিমান আপোনালোকৰ কাৰ্যকৰ্তা আছে বিজেপিৰ কাৰ্যকৰ্তাবিলাকক চিলিণ্ডাৰ দিবলৈ তেওঁলোকক সহায় কৰি দিব, চিলিণ্ডাৰো দিব, আৰু কৈ দিব যে ভাই ভোটটো কিন্তু বিজেপিক দিবি, আমি নিশ্চিতভাৱে 100% ভোট দিম, আৰু আপুনি 126টা নহয় তাতকৈ বেছি চিট আপোনালোকে জিতিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব।